হৈছে ছাৰ সৈয়দ নাছিৰুদ্দিন বগদাদীৰ কনিষ্ঠ কন্যা আছিলে। তেখেতে সৈয়দা আসিয়া খাতুন তেখেত আছিলে। আৰু তেখেতে যেতিয়া 5 বছৰ বয়স আছিলে তেখেতৰ মানে আমাৰ বগদাদী সাহেব তেখেত ইন্তেকাল হৈ গৈছিলে। আৰু ইয়াতে ডাঙৰ হৈছে পীৰবাৰীতে। আৰু তেখেতৰ যে ভতিজা আছিলে সৈয়দ নুৰুদ্দিন সাহেব তেখেততকৈ ডাঙৰ আছিলে। আৰু তেখেতেই মোৰ মানে মাক নিকাহ পঢ়াই দিছিলে মোৰ বাবাৰ লগত। কাজী জহুৰুল হক মহম্মদ মহিউদ্দিন গোৱালপাৰাৰ পুৰণি গোৱালপাৰাৰ সদৰ কাজী আছিলে মোৰ আব্বা। তেখেতে আমাৰ মা আজি 1929 মানত তেখেতৰ জন্ম হৈছিলে আৰু আজি যোৱাকালি ইন্তেকাল হৈছিলে ঢুকাইছে। তেখেতৰ মোটামুটি 95 মান হৈছিলে। তেখেতৰ আমি 5জন ভাই ককাই আৰু ভাইটি আমি টোটেল আমাৰ 4জন ভাই। ডাঙৰজন মনোৱাৰ হোসেন এডভোকেট আৰু MLA যে আছিলে গোৱালপাৰা পূবৰ MLA। তাৰপিছত 2 নম্বৰজন আজহাৰ হোসেন, তেখেতে হিন্দী টিচাৰ আছিলে ধুবুৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত। তৃতীয়জন মোহাম্মদ আকমল হোসেন, তেখেতে এডভোকেট, এতিয়াও গোৱালপাৰাত আছে। চতুৰ্থ মই আছিলোঁ নেশ্যনেল প্লেয়াৰ আছিলোঁ, গোৱালপাৰা জিলাৰ বেষ্ট মেন আছিলোঁ, অসমৰো বেষ্ট স্পৰ্টছমেন আছিলোঁ 1975 আৰু 82লৈকে। আৰু মই নেশ্যনেল খেলিছিলোঁ তেতিয়া। সেই হিচাপে চাকৰি পাইছিলোঁ স্পৰ্টছ কোটাত ONGC শিৱসাগৰত মই চাকৰি কৰিছিলোঁ 33 বছৰ। আৰু এইফালে সৰু ভাইটি এজন আছে মোৰ, আদিল হুছেইন এক্টৰ, চবেই জানে তেখেতক। সৰু ভাইটি সিও আহিছিলে আজি জানাজাত আছিলে, চবেই আহিছিলে আৰু 5 ভাই আহিছিলে। মোটামুটি সেনেকুৱা আৰু মাৰ আপোনালোকে গোৱালপাৰাত থাকে, কিন্তু তেখেতৰ মানে সেই আমাৰ 2টা ঘৰ আচলতে। এইটো পীৰবাৰীটো আমাৰ ঘৰ, এইটো মানে কমন চবৰে। আৰু সেই তাতে মানে বগদাদী চবৰে ঘৰ। সেইটো গোৱালপাৰা যিটো ঘৰ টাউনৰ সেইটো বগদাদী চবৰ নামতে আছে, তেখেতে কিনা। এইটো 1896 মানত 300 টকাত সেই মাটিডোখৰ কিনিছিলে তেখেতে। আৰু এইখিনি যে মাটি আছে ইয়াতে প্ৰায় 7,500 বিঘা মাটি আমাৰ বগদাদী চবৰ আছিলে। এইটো লক্ষীপুৰৰ ৰজা তেখেতক মানে এইটো দি দিছিলে চলাবৰ কাৰণে, যোদ্ধাৰী যে কয় দিছিলে তেখেতে। সেই হিচাপে এইটো ডাঙৰ এটা আমাৰ এইটো এটা কমপ্লেক্স এটা মানে পীৰবাৰীটো। আৰু এইসকল মানে আমাৰ নুৰুদ্দিন সাহেবৰ বংশধৰ চব। মোৰ বড়ো ভাই, মামাৰ ল'ৰা, ডাঙৰ মামা। বগদাদী সাহেবৰ 3জন ল'ৰা 3জন ছোৱালী আছে। আৰু তেখেতৰ ডাঙৰ ল'ৰা বগদাদী সাহেবৰ ডাঙৰ ল'ৰা আছিল উজুৰুদ্দিন সাহেব, মোৰ মামা, ডাঙৰ মামা। তেখেতৰ ডাঙৰ ল'ৰা সৈয়দ নুৰুদ্দিন সাহেব আছিলে। তেখেতৰ বংশ ইয়াতে চব। এইটো যিখিনি সৈয়দ মুজাহাৰুদ্দিন মোৰ ডাঙৰ ভতিজা। আৰু তেখেতৰ আৰু ভাইক আছে আমাৰ সৈয়দ আপোনাৰ নজিৰুদ্দিন, এই জ্যোৎস্না মোৰ ভতিজাও হয়, ভাগিনো হয়। আকৌ নুৰুদ্দিন সাহেবৰ 3জন বিবি আছিলে। তাৰে ডাঙৰজনৰ এজনী ছোৱালী, 2 নম্বৰজনৰ ল'ৰা আছিলে ডাঙৰ এই মুজাহাৰুদ্দিন, আৰু 3 নম্বৰটো মোৰ নিজৰ বাইটি। আকৌ মোৰ ডাঙৰ বাইক আকৌ মোৰ মামাৰ ল'ৰা নুৰুদ্দিন সাহেবে বিয়া কৰিছিলে। তেখেত সেইকাৰণে মোৰ ভাতিজা হয়, ভাগিনো হয়। আৰু ইহঁত মোৰ নাতি হয়। কিমান মানুহৰ উপস্থিতিত জানাজা সম্পন্ন মোটামুটি 2000 ওচৰা-ওচৰি মানুহ হৈছিলে। 2000 মান মানুহ হৈছিলে। গতিকে এতিয়া আপোনালোকে কি প্ৰাৰ্থনা জনাব? তেখেতক আল্লাহ মাক, মোৰ মা আৰু যাতে জান্নাতবাসী হয়, বেহেস্তবাসী দোৱা কৰিছোঁ। আমি চবেই দোৱা কৰিছোঁ। গোটেই অসমৰ পৰা মেছেজ আহিছে, কাৰণ মানে ধৰক মোক গোটেই অসমত ঘূৰি ফুৰিছোঁ, এসময়ত মোক চিনি পায় আৰু বহুত মেছেজ পাইছোঁ। ময়ো পাইছোঁ, মোৰ ভাইসকলেও পাইছে বহুত। আৰু মই আম আদমি পাৰ্টিও কৰিছিলোঁতো, মই MP ইলেকশ্যন খেলিছিলোঁ ন 14 চনত, দিল্লীৰ পৰাও মেছেজ আহিছে। এনেকৈ আৰু আজি আৰু সুখৰ দিন। আপোনালোকে কেইজন ভাই ককাই আছে এতিয়া? আমি 5জনে আছোঁ আলহামদুলিল্লাহ। ভনী এতিয়া এজনে আছে, শিৱসাগৰত থাকে। মোৰ ডাঙৰ, মোতকৈ ঠিক জাষ্ট ডাঙৰ, 5 বছৰৰ ডাঙৰ হয়।
শিৱসাগৰত তেখেত থাকে, তাতে নিকা হৈছে, তাতে থাকে আছে আৰু হা। মোটামুটি এনেকুৱা আৰু আমি গোটেই আমাৰ অসমবাসী ৰাইজ তথা সকলোকে আহ্বান কৰিছে দোৱা কৰে মাৰ কাৰণে, যাতে মাৰ কাৰণে দোৱা কৰে, আমাৰ কাৰণেও যাতে দোৱা কৰে, যদি মা জান্নাতবাসী হয়, সেইটোৱে মই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। ধন্যবাদ দিছোঁ।